সিঙ্গাপুৰত পুলিচ কোনেও দেখা নাপায়, কিন্তু সবতে পুলিচ আছে, কাৰণ প্ৰত্যেকটো পুলিচ কেমেৰাৰ সন্মুখত বহি থাকে। আমাৰ ইয়াতো কেমেৰা আছে, এনেকুৱা নহয় যে আমাৰ গুৱাহাটীত কেমেৰা নাই। আই থিংক নাও উই হেভ CCTV more than 500 places. কিন্তু আমাৰ পুলিচৰ কেমেৰাৰ ওচৰত গৈ বহাৰ অভ্যাসটো কম থাকিব, কাৰণ তেওঁলোকে যদি ফিজিকেলি ট্ৰাক এখন ৰখাব নোৱাৰে তেতিয়ালৈকে তেওঁলোকৰ অতৃপ্ত আত্মাই কেতিয়াও শান্তি পাব নোৱাৰিব। কেমেৰাৰ ওপৰত নিৰ্ভৰশীল নহয়, কাৰণ কেমেৰাত আপুনি ইলেক্ট্ৰনিকেলি পঠাব লাগিব ফাইনটো, কিন্তু ফিল্ডত গ'লে হাতেদি ট্ৰাকখন ধৰি ড্ৰাইভাৰজনৰ লগত মনৰ সুখ দুখৰ কথা পাতিব পাৰিব। তাৰমানে উই হেভ systems, we have technology, but we do not want to deploy technology. Karon probably amar mindset or logot khap na khai. Keidinman agote moi Singapurot asilu, ইনভেষ্টৰ সকলৰ লগত কথা পাতোতে অসমীয়া প্ৰবাসী অসমীয়া সকলৰ লগতো মোৰ সাক্ষাৎ হৈছিল। তেওঁলোকে মোক কৈ আছিলে যে মুখ্যমন্ত্ৰী ডাঙৰী আমি ইয়াত থুই পেলাব নোৱাৰো ৰাস্তা। মই বোলো থুই পেলালে কি হ'ব? বোলে চুইংগাম খাব নোৱাৰো। বোলে চুইংগাম খালে কি হ'ব? বোলে ছাৰ থুই পেলালে চুইংগাম খালে লগে লগে কেমেৰাই ধৰিব আৰু ঘৰলৈকে এখন ফাইন গুচি যাব। অসমীয়া মানুহে তাত তামোল নাখায়, অসমীয়া মানুহে তাত চুইংগাম নাখায়, অসমীয়া মানুহে তাত পান মছলা নাখায়। অথচ ইয়াত যদি আমি কাৰোবাক কম পান মছলা নাখাব, তেওঁ ভাবিব পান মছলা খোৱাটো মোৰ জন্মস্বত্ব অধিকাৰ, ইয়াক কেনেকে মুখ্যমন্ত্ৰীয়ে মানা কৰিব পাৰে? বোলে থুই নেপেলাব। আৰে নতুনকৈ নিৰ্মাণ হোৱা ফ্লাইঅভাৰত প্ৰথম থুই পেলোৱা অধিকাৰটো মোৰ হয়, ইয়াক আমি কেনেকে না কৰিব পাৰিব? কোন মুখ্যমন্ত্ৰীয়ে মোক মানা কৰিব পাৰিব? বিকজ দিছ ইজ মাই ফাৰ্ষ্ট ৰাইট। যেতিয়া প্ৰথম দিনাখন কোনোবা এখন মেডিকেল কলেজত যাওঁ, ৱালখন একদম বগা হৈ আছে, তাত প্ৰথম থুই পেলোৱা অধিকাৰটো মোৰ, কাৰণ গ্ৰিনিছ ৱৰ্ল্ড ৰেকৰ্ডত তেতিয়াহে মোৰ নামটো লিপিবদ্ধ হ'ব যে ময়ে প্ৰথম। পিছত মই মোৰ লগৰ গাঁৱত গৈ কবাই চাবি দেই, এই ৱালত যিটো থুই মাৰা চিন আছে, তামোলৰ পিক আছে, সেইটো মই কৰি আহিছিলো। চ' তাৰমানে আমি এতিয়াও যিটো ব্যৱস্থা, এই ব্যৱস্থাটোক আমি শৃংখলিত এইকাৰণেই কৰিব পৰা নাই, কাৰণ আমাৰ প্ৰশাসনত এফিচিয়েঞ্চি লগ। কেইদিনমান আগতে মই ছিংগাপুৰত আছিলো, ইনভেষ্টৰ সকলৰ লগত কথা পাতোতে অসমীয়া প্ৰবাসী অসমীয়া সকলৰ লগতো মোৰ সাক্ষাৎ হৈছিল। তেওঁলোকে মোক কৈ আছিলে যে মুখ্যমন্ত্ৰী ডাঙৰী আমি ইয়াত থুই পেলাব নোৱাৰো ৰাস্তা। মই বোলো থুই পেলালে কি হ'ব? বোলে চুইংগাম খাব নোৱাৰো। বোলে চুইংগাম খালে কি হ'ব? বোলে ছাৰ থুই পেলালে চুইংগাম খালে লগে লগে কেমেৰাই ধৰিব আৰু ঘৰলৈকে এখন ফাইন গুচি যাব। অসমীয়া মানুহে তাত তামোল নাখায়, অসমীয়া মানুহে তাত চুইংগাম নাখায়, অসমীয়া মানুহে তাত পান মছলা নাখায়। অথচ ইয়াত যদি আমি কাৰোবাক কম পান মছলা নাখাব, তেওঁ ভাবিব পান মছলা খোৱাটো মোৰ জন্মস্বত্ব অধিকাৰ, ইয়াক কেনেকে মুখ্যমন্ত্ৰীয়ে মানা কৰিব পাৰে? বোলে থুই নেপেলাব। আৰে নতুনকৈ নিৰ্মাণ হোৱা ফ্লাইঅভাৰত প্ৰথম থুই পেলোৱা অধিকাৰটো মোৰ হয়, ইয়াক আমি কেনেকে না কৰিব পাৰিব? কোন মুখ্যমন্ত্ৰীয়ে মোক মানা কৰিব পাৰিব? বিকজ দিছ ইজ মাই ফাৰ্ষ্ট ৰাইট। যেতিয়া প্ৰথম দিনাখন কোনোবা এখন মেডিকেল কলেজত যাওঁ, ৱালখন একদম বগা হৈ আছে, তাত প্ৰথম থুই পেলোৱা অধিকাৰটো মোৰ, কাৰণ গ্ৰিনিছ ৱৰ্ল্ড ৰেকৰ্ডত তেতিয়াহে মোৰ নামটো লিপিবদ্ধ হ'ব যে ময়ে প্ৰথম। পিছত মই মোৰ লগৰ গাঁৱত গৈ কবাই চাবি দেই, এই ৱালত যিটো থুই মাৰা চিন আছে, তামোলৰ পিক আছে, সেইটো মই কৰি আহিছিলো। চ' তাৰমানে আমি এতিয়াও যিটো ব্যৱস্থা, এই ব্যৱস্থাটোক আমি শৃংখলিত এইকাৰণেই কৰিব পৰা নাই, কাৰণ আমাৰ প্ৰশাসনত এফিচিয়েঞ্চিৰ অভাৱ।